নমস্কাৰ সদা সাৰবাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। সাৰবাইদেউসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে কি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণে এটি অনলাইন ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে আৰু অনলাইন ট্ৰেইনিংটো অনুষ্ঠিত হ'ব বিক্ৰমশিলা নামৰ এপ্লিকেশ্যনটোৰ জৰিয়তে। এইলৈ মই ইতিমধ্যে দুটা ভিডিঅ' বনাইছোঁ যে কি ট্ৰেইনিংটো কেনেকুৱা ধৰণে হ'ব আৰু বিক্ৰমশিলা এপ্লিকেশ্যনটো কেনেকুৱা ধৰণে কি কৰিব লাগিব ডাউনলোড কৰিব লাগিব। আপোনালোকে যদি সেই আগৰ ভিডিঅ' দুটি চোৱা নাই অনুগ্ৰহ কৰি মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত গৈ চাই ল'ব। আৰু আপোনালোকৰ যদি প্ৰথম যিটো ভিডিঅ' আছিল মোৰ যে এই মানে কি বুলি কয় ট্ৰেইনিংটো কেনেকুৱা ধৰণে হ'ব, সেই যদি ভিডিঅ'টো চোৱা নাই ওপৰত আই বটনত গৈ চাই লওক। আৰু লগতে বিক্ৰমশিলা এপ্লিকেশ্যনটো কেনেধৰণে ডাউনলোড কৰিব লাগিব সেই ভিডিঅ'টো যদি চোৱা নাই ওপৰৰ আই বটনত গৈ চাই লওক। আজি মই এতিয়া আপোনালোকক বিক্ৰমশিলা এপ্লিকেশ্যনটো অপেন কৰাৰ পিছত কোৰ্সটো কেনেধৰণে কৰিব লাগিব, কেনেধৰণে 100 কৰিব লাগিব, সেকশনবিলাকত কি আছে, কোনটো ক্লিক কৰিলে কি হ'ব, কিমান সময় লাগিব, এই গোটেইখিনি কথা ষ্টেপ বাই ষ্টেপ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম অসমীয়াত। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আপুনি আপোনালোকৰ লগৰ বন্ধু বান্ধৱীলৈকে ভিডিঅ'টো ফৰৱাৰ্ড কৰিব। তেনেহ'লে আহক ছাৰ বাইদেউসকল দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাৰ বাইদেউসকল আপোনালোকে যেতিয়া বিক্ৰমশিলা এপ্লিকেশ্যনটো অন কৰিব, অন কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এখন স্ক্ৰীন খোল খাব। ইয়াতে চাওক আপোনালোকে কোৰ্স বুলি আছে, এইটো কোৰ্স হয়, অৰ্থাৎ আপোনালোকক যিটো কোৰ্সৰ ট্ৰেইনিং দিব বিচৰা হৈছে সেই কোৰ্সটো ইয়াতে আছে। ইয়াতে আপোনালোকে এটা কথা চাওক, তলত এটা বস্তু লিখা আছে 11 hour 56 minute, অৰ্থাৎ এই কোৰ্সটো কমপ্লিট কৰিবৰ কাৰণে বৰ্তমান আপোনাৰ হাতত সময় আছে 11 ঘণ্টা 56 মিনিট। আপুনি যিমানে কৰি গৈ থাকিব সিমানে এই সময়ৰ পৰিমাণটো কমি গৈ থাকিব। গতিকে এইটো কথা মন কৰিব, আপুনি 11 ঘণ্টা 56 মিনিটৰ ভিতৰত বা তেনেকুৱা ধৰণৰ সময়ৰ ভিতৰত আপুনি কোৰ্সটো কি কৰিব লাগিব, কমপ্লিট কৰিব লাগিব। গতিকে আপোনালোকে কৰোঁতে ভালদৰে কৰিব, সাৱধানতে কৰিব আৰু মই এই কোৰ্সটো কেনেকুৱা ধৰণে কৰিব লাগে এই কথাখিনি মই আপোনালোকক জনাই দিবৰ কাৰণে চেষ্টা কৰিম। ইয়াতে তাৰ তলত চাওক আপোনালোকে মাই কোৰ্স বুলি আছে, মাই কোৰ্সত কমপ্লিটেড, ইন প্ৰগ্ৰেছ আৰু পেণ্ডিং বুলি আছে। অৰ্থাৎ আপোনালোকৰ যিকেইটা কোৰ্সৰ ভিতৰত যিকেইটা চেপ্টাৰ বুলিয়ে কৈছোঁ চেপ্টাৰ আছে, চেপ্টাৰৰ এটাও এতিয়ালৈকে আপোনাৰ কমপ্লিট হোৱা নাই। এই ইন প্ৰগ্ৰেছ মানে হৈছে চলি আছে, অৰ্থাৎ প্ৰগ্ৰেছ হোৱা, অৰ্থাৎ অগ্ৰগতিৰ দিশত এটা আছে আৰু পেণ্ডিং আপোনালোকৰ এটাও নাই। এই কথাখিনি আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকে আপোনালোকৰ নিজৰ কিমানটা কোৰ্স কমপ্লিট হ'ল, কিমান কি হ'ল গোটেইখিনি কথা চাব পাৰিব। মই শেৱালী ৰয় নামৰ বাইদেউ এজনীৰ মানে বিক্ৰমশিলাৰ যিটো এপ্লিকেশ্যনৰ জৰিয়তে তেওঁৰ আইডিটো অন কৰি লৈছোঁ তেখেতৰ পাৰ্মিশ্যন সাপেক্ষে, আৰু মই এতিয়া এই কথাখিনি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। এইখিনি গ'ল। এতিয়া আপোনালোকে যেতিয়া কোৰ্সত কমপ্লিট কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে এখন স্ক্ৰীন খোল খাব আৰু এই ওপৰত যে এই আজডাল দেখিছে ইয়াতে চাওক আপোনালোকে 5% দেখুৱাই আছে, অৰ্থাৎ বাইদেউৰ এতিয়ালৈকে কমপ্লিট 5% হৈছে আৰু 95% কমপ্লিট হ'বৰ কাৰণে বাকী আছে। আপোনালোকৰ কিমান পাৰ্চেণ্ট কমপ্লিট হ'ল ইয়াতে দেখা পাব। আৰু তলত এই যে সময়টো দেখা পাইছে এই 11 ঘণ্টা 56 মিনিট, এইটো ইয়াতে দেখুৱাই আছে। ইয়াত তলত তাৰ ওচৰত ইফালে চাওক টাইম স্পেন 56 মিনিট 38 ছেকেণ্ড। তেখেতে এতিয়ালৈকে কিমান সময় কমপ্লিট মানে কিমান সময় কটালে, 56 মিনিট 38 ছেকেণ্ড তেখেতে এতিয়ালৈকে খৰচ কৰিছে। অৰ্থাৎ 5% কমপ্লিট হ'বৰ কাৰণে তেখেতৰ 56 মিনিট 38 ছেকেণ্ড সময় লাগিছে। গতিকে এই কথাখিনি ভালদৰে মন কৰি ল'ব, মন কৰি নল'লে আপোনাৰ কিন্তু পিছত অসুবিধা হ'ব। এতিয়া ইয়াতে আছে ছেকশ্যন 1। ছেকশ্যন 1ত প্ৰথমতে আছে ৱেলকাম এড্ৰেছ বাই প্ৰিন্সিপাল ছেক্ৰেটাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম। এইটো তেখেতৰ ৰাইট চিন হৈছে, অৰ্থাৎ এই পাৰ্টটো তেখেতে কমপ্লিট কৰিছে। তাৰপিছত আছে ৱেলকাম এড্ৰেছ বাই ষ্টেট প্ৰগ্ৰেম অফিচাৰ। ষ্টেট প্ৰগ্ৰেম অফিচাৰৰ এটা মেছেজ আছে, সেই কথাখিনি পঢ়িব লাগে। এইটো ৰাইট চিন হৈছে, তেখেতে ইয়াতে এইটো কমপ্লিট হৈছে। তাৰপিছত ডু ইট ইয়ৰ চেল্ফ, ভিডিঅ' এটা আছে, ভিডিঅ'টোত বৰ সুন্দৰকৈ তাৰমানে কেনেকুৱা কি কথা কিছুমান কোৱা হৈছে সেইটো তেখেতৰ কমপ্লিট হৈছে। আৰু প্ৰি টাইমিং, সময়ৰ কথা কিছুমান কোৱা হৈছে, এই কথাখিনি তেখেতৰ বাইদেউৰ কমপ্লিট হৈছে। তাৰপিছত লাহে লাহে আপোনালোকৰ মেইন যিটো এই মানে ট্ৰেইনিঙৰ যিখিনি কথা সেই কথাখিনি আপোনালোকে পাব। ইয়াতে ক্ৰমান্বয়ে গৈ থাকক ইউনিট 1, ইউনিট 2, তাৰপিছত আছে এছেছমেণ্ট। অৰ্থাৎ ইউনিট 1 আৰু ইউনিট 2টো যেতিয়া আপোনালোকে কমপ্লিট কৰিব তাৰপিছত এটা আপোনালোকে পৰীক্ষা দিব লাগিব। গতিকে আপোনালোকে যেতিয়া ইউনিটকেইটা কমপ্লিট কৰোঁতে আপোনালোকে ভালদৰে মন কৰি যাব, নহ'লে আপোনালোকৰ অসুবিধা হ'ব। তাৰপিছত
এই ইয়াতে সেকশন 1 আছিল সেকশন 1 ভিতৰত এখিনি থাকিল ইটা আহিল সেকশন 2 সেকশন 2 যেটা আপুনি ক্লিক কৰি দিব সেকশন 2 ক্লিক কৰি দিলেও আকৌ এনেকুৱা ধৰণে আউটলাইন অফ সেকশন 2 ৰিডিং আউটলাইন ফৰ সেকশন 2 তাৰপিছত ইউনিট 3 ইউনিট 4 তাৰপিছত আকৌ এসেসমেন্ট আছে হল ঠিক এইদৰে সেকশন 3 যেটা আপুনি ক্লিক কৰিব আউটলাইন ফৰ সেকশন 3 ৰিডিং আউটলাইন ফৰ সেকশন 3 ঠিক তেনেদৰে আহিব আৰু ইয়াতে ইউনিট 5A ইউনিট 5B ইউনিট 5C এনেকুৱা ধৰণে আছে তাৰপিছত কমনা তলত যেতিয়া যাব আৰু তলত আছে এসেসমেন্ট পৰীক্ষা এটা দিব লাগিব যেতিয়া সেকশন 4 ত ক্লিক কৰিব তেতিয়া আপুনি আউটলাইন ফৰ সেকশন 4 অৰ্থাৎ সেকশন 4 ত কি কথা ক'ব বিচাৰিছে সেই কথাখিনি আপোনালোকে পাব তাৰপিছত ৰিডিং আউটলাইন ফৰ সেকশন 4 ইয়াতে এটা প্ৰথমটো ভিডিও ইয়াতে এটা অ্যাটাচমেন্ট আছে তাৰপিছত ইউনিট 5D ইউনিট 5E ইউনিট 5F ইউনিট 5G ইউনিট 5H তাৰপিছত ডেমনস্ট্ৰেচন ভিডিও অন TLM ডেভেলপমেন্ট তাৰপিছত এসেসমেন্ট থাকিব আৰু একেবাৰে লাষ্টত অৰ্থাৎ সেকশন 5 ত আপোনালোকে কি পাব ঠিক আগৰ দৰে আউটলাইন ভিডিও ফৰ সেকশন 5 ৰিডিং আউটলাইন ফৰ সেকশন 5 ইউনিট 6 এই গল তাৰপিছত ইউনিট 6 ত পাব আপোনালোকে এই লেকচাৰ 1 ইনভলভিং অফ পেৰেন্টস ইন ECE এক্টিভিটি এই ৰিডিং ইনভলভমেন্ট অফ পেৰেন্টস তাৰপিছত 7 নম্বৰত যাও লেকচাৰ 2 ইনক্লুসিভ চিলড্ৰেন উইথ স্পেশাল নিডস বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কিছু কথা আছে তাৰপিছত ইউনিট 8 ত যাও ইউনিট 8 ত যে এসেসমেন্ট এন্ড ৰেকৰ্ড কিপিং ইয়াতে এসেসমেন্ট বিলাক কেনেকৈ কৰিব লাগে কৰাৰ পিছত তাৰ তথ্য কেনেদৰে সংৰক্ষণ কৰিব লাগে তাৰ বিষয়ে আছে লেকচাৰ 3 এসেসমেন্ট এন্ড ৰেকৰ্ড কিপিং বাই বৰখা শইকীয়া ৰিডিং এছাম এসেসমেন্ট ফৰমেট লেকচাৰ 4 মেইনটেইনিং চাইল্ড পৰ্টফোলিও তাৰপিছত আছে এসাইনমেন্ট ইয়াতে আপোনাক এসাইনমেন্ট এটা দিছে এসাইনমেন্টটো আপোনালোকে কৰিব লাগিব তাৰপিছত আছে এই এসেসমেন্ট তাৰপিছত আকৌ এটা পৰীক্ষা আছে সেকশন 5 10 মিনিট সময় পাব আপুনি ইয়াতে কোনটো সময়ত কিমান মিনিট সময় কথা আছে কথাখিনি বৰ্ণনাকৈ কোৱা আছে তাৰপিছত ফাইনেল কোৰ্স ফিডবেক এন্ড ক্লোজিং ৰিমাৰ্ক আৰু শেষত গৈ আপোনালোকে ফাইনেল কোৰ্সৰ মানে যিখিনি কথা থাকে সেইখিনি থাকিব আৰু তাতে পোষ্ট ট্ৰেইনিং সাৰ্ভে এটা আছে অৰ্থাৎ এটা গোটেই কোৰ্সটোৰ ভিতৰত গোটেইখিনি হোৱাৰ পিছত আপোনালোকে এটা সাৰ্ভে মানে কি আৰু কেনেকুৱা ধৰণৰ পালে কি পালে এটা সাৰ্ভে হ'ব তাৰপিছত ফিডবেক এবাউট দি কোৰ্স আৰু এই কোৰ্সটো কৰাৰ পিছত আপোনাৰ ফিডবেক কেনেকুৱা ধৰণৰ আছে এই ফিডবেকটো আপোনালোকে ইয়াতে লিখিব লাগিব তাৰপিছত ক্লোজিং ৰিমাৰ্কস ইয়াতে ক্লোজিং ৰিমাৰ্কস আপুনি যদি কিবা লিখিব বিচাৰে সেইখিনি লিখিব লাগিব গতি ছাৰ বাইদেউসকল আপোনালোকক গোটেই কোৰ্সটোৰ ডিটেইলছ ভিডিঅ'ত কি আছে মই আপোনালোকক কৈ দিলো আপোনালোকে নিশ্চয় যথেষ্ট উপকৃত হৈছে এতিয়া আপোনালোকৰ ভিতৰৰ যিখিনি কাম ট্ৰেইনিংটো লোৱা আপোনালোকৰ নিজৰ দায়িত্ব ট্ৰেইনিংটো আপোনালোকে নিজে ল'ব লাগিব ট্ৰেইনিং লোৱাৰ পিছত কিবা যদি অসুবিধা পায় আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলে আমি নিশ্চয় তাৰ সমাধান দিবৰ কাৰণে চেষ্টা কৰিম গতিকে এনেকুৱা ধৰণে আৰু আপোনালোকে এটা কথা মন কৰিব যেতিয়া প্ৰত্যেকটো কোৰ্স কৰি যাওঁতে আপুনি এই বহি আৰু কলম ৰেডি কৰি ল'ব আৰু তাতে ইম্পৰ্টেন্ট পইণ্ট বিলাক লিখি যাব কাৰণ প্ৰত্যেকটো পইণ্টৰ শেষত মানে সেকশনৰ শেষত কি আছে ইয়াতে এসেসমেন্ট আছে ইয়াতে চাওক এইটো সেকশন 1 মই আপোনালোক দিছো সেকশন 1 ত প্ৰি ট্ৰেইনিং সাৰ্ভেটো থাকিল সৰি ইউনিট 1 ইউনিট এসেসমেন্ট থাকিল সেকশন 2 টো এসেসমেন্ট আছে সেকশন 3 ত যাক ইয়াতে এসেসমেন্ট আছে সেকশন 4 ত যাক আপোনালোকে এসেসমেন্ট আছে সেকশন 5 ত যাওক সেকশন 5 ত নাই এসেসমেন্ট সেকশন 6 ত নাই সেকশন 7 ত নাই সেকশন 8 ত নাই সেকশন 9 ত নাই সেকশন 8 ৰ তলৰ ফালে চাওক ইয়াতে আকৌ ইয়াতে কি আছে এসেসমেন্ট আছে এসেসমেন্ট সেকশন 5 অৰ্থাৎ সেকশন 5 ৰ লগত জড়িত গতিকে এনেকুৱা ধৰণে প্ৰত্যেকটো কথা আপুনি যদি মন কৰি না যায় তেতিয়া হলে মানে আপুনি উপকৃত হ'ব আৰু আপুনি যদি ভাবিছে যে কি ভিডিঅ'টো প্লে কৰি থৈ দিলে মই হল 100% হ'ব আসলে কথাটো তেনেকুৱা ধৰণৰ নহয় আপুনি সেই কামটো কৰিব পাৰিব কাৰণ আপোনাক কোনো বাধা দিব নোৱাৰে কিন্তু আপুনি উপকৃত নহব অনলাইন ট্ৰেইনিং এটা যেতিয়া দিছে আপুনি যদি ভিডিঅ'টো প্লে কৰি ভিডিঅ'টো নাচায় তাত থকা PDF টো যদি আপুনি পঢ়ি নাচায় তেতিয়া হলে আপুনি ট্ৰেইনিংটো লোৱা আৰু নলোৱা একে হল গতিকে যেহেতু আপুনি এই ট্ৰেইনিংটো আপোনাক ইমান কষ্ট কৰি চৰকাৰে দিছে আপুনি ট্ৰেইনিংটো লৈ এইখিনি আপোনাৰ ছাত্ৰ-ছাত্ৰীৰ লগত ইমপ্লিমেন্ট কৰিবৰ কাৰণে যাব বা ইমপ্লিমেন্ট কৰিব চেষ্টা কৰিব গতিকে আপুনি ভালদৰে ট্ৰেইনিংটো লও আৰু যিকোনো ধৰণৰ আৰু আপোনাৰ সময় আছে এই কি জুলাই মাহৰ 24 তাৰিখলৈ 24 তাৰিখ বুলি ক'লে 23 তাৰিখৰ ৰাতি 12 বজালৈকে আপোনালোকৰ সময় আছে যেহেতু জুলাই মাহৰ ৰাতি
23 তাৰিখৰ 12টা বজালৈকে সময় আছে গতিকে আপোনালোকে লাহে ধীৰে কামখিনি কৰক আজি যিহেতু 7 তাৰিখ আৰু ধুনীয়াকৈ 12-13 দিন আপোনালোকৰ হাতত আছে ভালদৰে কথাখিনি কৰক আৰু কৰি ভালদৰে ট্ৰেইনিংটো কমপ্লিট কৰিব চেষ্টা কৰক গোটেইখিনি যাতে শুদ্ধভাৱে হয় আৰু আপুনিও ইয়াৰ পৰা কিছু আয়ত্ত কৰিবৰ কাৰণে সক্ষম হয় ছাৰ বাইদেউসকল ভিডিঅ'টো ইমানতে সামৰিছোঁ আজি মই কোৰ্চটোৰ কথা দেখুৱালোঁ ইয়াৰ পিছত এছেছমেণ্টবিলাকত কেনেকুৱা ধৰণৰ এছেছমেণ্ট আহিব পাৰে কি আহিব পাৰে সেইখিনি কথাখিনি মই আপোনালোকক যদি সুবিধা হয় বা আপোনালোকে বিচাৰে মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু যদি অনুভৱ কৰি ভিডিঅ'টো চাই ভাল পোৱা বুলি ভাবে বা ভাল হৈছে বুলি ভাবে আপোনালোকে ফৰৱাৰ্ড কৰিব আৰু নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব